Hey guys, good morning. Welcome back to my new vlog. So guys, আজি আমি গোৱালপাৰাত আছো আৰু হে চলো চাও ইমান ধুনীয়া ব্যাকগ্ৰাউণ্ড মই আপোনালোকক যোৱাকালি কৈছিলো ব্লগত যোৱাকালি আমি মঙ্গলদৈৰ পৰা আহিলো গোৱালপাৰা কিন্তু ৰাতি মানে হেৰি হল যে সেইটো কাৰণে আৰু ভিডিঅ' কৰা নহলে তো আজি আপোনালোকক গোটেই গোৱালপাৰাখন দেখুৱাম তো ভিডিঅ'টো শেষলৈকে চাই থাকক আৰু এতিয়া আমি সকলোৱে ফুৰিবলৈ যাম মানে আৰু এইফালে দেখিছে এখন হৈছে মামীহঁতৰ গাঁও ইয়াত মানে আপোনাৰ একদম ঘৰবোৰ এক লাইন ৰাতিপুৱা এইটো ভিউ কথা কৈছিলো আপোনালোকক ৰাতিপুৱা শুই উঠি পিনে এফালে মামীহঁতৰ এখন গেট তো শুই উঠি যিটো মানে যিটো চেনেৰি ন দেখি পিনে একদম মনটো ভাল লাগি যায় সো গাইস এতিয়া দেৰি নকৰো আৰু একদম গৈ মেলি ক'ত যোৱা হয় সকলোবিলাক দেখুৱাম সব ভিডিঅ'টো চাই থাকক আৰু এতিয়া যাম সকলোৱে সবে ওলাই মেলি ৰেডি এফালে দিয়া ভণ্টি ওলাই পিনে ৰেডি হে বহুত বছৰৰ পিছত আহিছো ইয়ালে আৰু আগতে আহোতে ইয়াতে আমি অকমান দেৰি আছিলো ন দেখোন ইমান ধুনীয়া এটা পৰিবেশ বাকিখিনি দেখুৱাম বাৰু আকৌ গৈ থাকিলে দাদা লৈ লৈছা যে ফাইনেলি সব ৰেডি হৈ গ'ল ওলাইছে সব মানে যাব আপোনাৰ এইফালে আইতাহঁত আৰু এইফালে আইতা মামী আমি চবেই যাম এতিয়া আৰু ক'ত গৈ আছো কি নাই চাই থাকক ব্লগটো আৰু বহুত দিনৰ পিছত মানে ঘূৰিম আৰু গোৱালপাৰাখন মানে গোৱালপাৰা সেনেকে ঘূৰা হোৱা নাই আগতে আহোঁতে এনেই যে মাহীহঁতৰ ঘৰত গৈছিলো তো আজি ক'ত নিয়ে আৰু সকলোবিলাক দেখুৱাই থাকিম ষ্টে টিউন মানে চাই থাকক ফাইনেলি আমি এতিয়া ইয়াত সোমাইছো এইটো শিৱ মন্দিৰ হয় আৰু এইফালে দেখা পাইছে গোটেই পাহাৰ আৰু সেইফালে ব্ৰহ্মপুত্ৰ আছে আপোনালোকক মন্দিৰটো দেখাম বহুত ধুনীয়া হয় মানে কিহৰ হয় আগৰ দিনৰ এইবোৰ কিবা কি আছিলে জানো আৰু মাটি যেতিয়া খান্দিছিলে ইয়াৰ পৰা তো এইবিলাক মানে আগতে আগৰ দিনৰ মানুহবিলাকে যেতিয়া মানে মাটি চাটি খান্দিছিলে ৰজাবিলাকে হ'ব ন তো ইয়াৰ পৰা খানা হৈছিলে দেখা পাইছে এতিয়া তললে চাওক ইয়াৰ পৰা কিমান এটা ধুনীয়া এইফালে বনাই আছে এইটো হনুমান মন্দিৰ এইটো কি হয় ইয়াতো ইয়াৰ ভিতৰতো আছে মন্দিৰ ইমান তললৈকে যাব পাৰি ন সব ইমান ষ্টেপ আছে Om Namo Shivaya, Om Namo Shivaya. এই মন্দিৰটো গোৱালপাৰাৰ পৰা প্ৰায় 15 কিলোমিটাৰ পশ্চিম ব্ৰহ্মপুত্ৰ নদীৰ দক্ষিণ পাৰত আছে আৰু এই পাগলাটেং মন্দিৰৰ 2 কিলোমিটাৰ ঠাইলৈকে আগুৰি থকা গাঁওখনে হৈছে বৰবিটা গাঁও এতিয়া বৰবিটা গাঁও বুলি কিয় কোৱা হ'ল জনাই আছো ৰ'ব এই গাঁওখনৰ মানুহখিনি যেতিয়া 3 নম্বৰ যুদ্ধখন হৈছিল মানে যেতিয়া বাৰ্মিজ ইনভেনশ্যন হৈছিল তেতিয়া উজনি অসমৰ পৰা পলাই আহিছিল আৰু মানুহসকলে এই মানুহখিনিক পিছে খেদি আহিছিল আৰু সেইটো সময়তে এই বৰবিটা অঞ্চলটো গোটেইখন জংঘলে আছিল মানে গোটেইখন হাবিয়ে হাবি এই মানুহখিনিয়ে ভয়তে এই জংঘলৰ মাজতে আশ্ৰয় লৈছিল মানুহসকলে মানুহখিনিক খেদি আহি সত্যপুৰ পাহাৰৰ পৰা নামি অহা দাৰৰ কাষলৈকে আহি মানুহখিনিক বিচাৰি নাপায় উভতি যায় আৰু সেইভাৱে এই দাৰাটোৰ নাম মানহেতা দাৰা বুলিও জনা যায়
আৰু মানুহসকলে যেতিয়া উভতি গ'ল তাৰ পাছৰ পৰা এই ভগনীয়া মানুহখিনিয়ে এই অঞ্চলটোত থকাৰ সিদ্ধান্ত ল'লে। কিন্তু এই অঞ্চলটো বহুত দ আছিল আৰু সেইকাৰণে মানুহখিনিয়ে বৰভিটা বান্ধি ঘৰ বনাই থাকিবলৈ লৈছিল। সেইবাবে গাঁওখনৰ নামো বৰভিটা গাঁও বুলিয়ে জনা যায়। এই গাঁওখনৰ উত্তৰে আছে ব্ৰহ্মপুত্ৰ নদী, দক্ষিণে ছত্ৰপুৰ পাহাৰ আৰু পূবে পাগলাটেক মন্দিৰ আৰু পশ্চিমে জিনাইপুৰ। তো আপোনালোকে আৰু এটা বস্তু দেখাম, এইটো যে খান্দিছে বুলি কৈছিলো আগতে, এইটো খানোতে এইখিনি খৰংঘৰ ওলাইছিলে চাওক। এইবিলাক এতিয়াও এইবিলাক থৈ দিছে ইয়াতে, বন্ধ আছে ন এখন? বন্ধ কৰি থৈছে। সেইবাৰ তেতেলী গছ, তেতেলী নাইয়ে চাগে। এইটো আছিলে পাগলাটেক শিৱ মন্দিৰ গোৱালপাৰা। আৰু চাই কেনেকুৱা পালে জনাব, যিমানখিনি পাৰো দেখুৱালো। আৰু আৰু আকৌ এবাৰ দেখুৱাই দিছো আপোনালোকক ধুনীয়াকে। বহুত ভাল লাগে মানে, একদম মনটো মানে একদম শান্তি নিচিনা লাগি গৈছিলে। আৰু সেইটোৱে এইটো 1966 হয় বুলি কৈছে। বহুত এটা পুৰণা মন্দিৰ হয়। কওকচোন ভাল লাগিলে এটা।